তো বন্ধুসকল আজি তোমালোকক এটা ভাল খবৰ দিবলৈ ওলাইছো আমাৰ ভাৰ্টেক্স ৱৰ্ল্ডে তোমালোকৰ বাবে এটা নতুন সিৰিজৰ মানে আৰম্ভণি কৰিছে আজিৰ পৰা সেই সিৰিজটো হৈছে তোমালোকে মানে যিবিলাক গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিবা সেই গভৰ্ণমেণ্ট জব বিলাকত যেতিয়া তোমালোকে এক্সাম দিবা সেই এক্সামত কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব সেই বিষয়ে আমাৰ ভাৰ্টেক্স ৱৰ্ল্ডে তোমালোকৰ জনাব লগতে সেই প্ৰিপাৰেচনত সহায় কৰিব আমাৰ ভাৰ্টেক্স ৱৰ্ল্ডে তোমালোকক মানে কি যিবিলাক তোমাৰ জিএছ হওক মেথছ হওক জিএছৰ বুলি ক'লে পলিটিকেল সায়েন্স থাকিল তোমালোকৰ ইকনমিক্স থাকিল জিঅ'গ্ৰাফি থাকিল হিষ্ট্ৰী থাকিল প্ৰত্যেকখিনি বিষয় ভাৰ্টেক্স ৱৰ্ল্ডে তোমালোকক তাৰ ওপৰত যিবিলাক সম্ভাৱনীয় কুৱেশ্যনছ বিলাক থাকিব সেই তাৰ ওপৰত তোমালোকক ডিসকাস কৰাব লগতে তাৰপিছত মেথমেটিক্স তাৰপিছত তোমালোকৰ ৰিজনিং ইংলিছৰ যিবিলাক গ্ৰামাৰ সামাৰবিলাক যিখিনি তোমালোকক প্ৰয়োজন সেই বিষয়ে ভাৰ্টেক্স ৱৰ্ল্ডে তোমালোকক প্ৰতিটোখনত তোমালোকৰ সংগী হৈ থিয় দি থাকিব এক্সামত যাতে তোমালোকে ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা তাৰ বাবে সেই ক্ষেত্ৰত ভাৰ্টেক্স ৱৰ্ল্ডে সহায়ক হৈ দেখা দিব আৰু আমি এতিয়া ভাৰ্টেক্স ৱৰ্ল্ডৰ তৰফৰ পৰা তোমালোকক জনাও যে গোটেই বিষয়খিনি আমি প্ৰথমতে সিৰিজ হিচাপত গৈ থাকিম যে আজি হিষ্ট্ৰী কৰিলো তাৰ পিছত তোমালোকৰ কাৰণে পলিটি থাকিল তাৰ পিছত তোমালোকৰ কাৰণে জিঅ'গ্ৰাফি থাকিল জিঅ'গ্ৰাফিৰ পিছত ইংলিছ বা মেথছ এনেকুৱা কিছুমান বেলেগ শিক্ষক থাকিব আমাৰ ইয়াতে আমাৰ শিক্ষকসকলে বেলেগ পাঠ্যক্ৰম তোমালোকক কৰাই যাব পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত যিবিলাক কুৱেশ্যন বিলাক আহিব সেইবিলাক ডিসকাস কৰাব তাৰপিছত আমি পুৰণা পেপাৰ বিলাক ডিসকাস কৰিম যিবিলাক আগতে এক্সাম বিলাক হৈ গৈছে সেই এক্সাম বিলাকৰ পেপাৰ বিলাকো আমি ডিসকাস কৰিম তাৰপিছত কি আহিব তাৰপিছত আমি কি কৰিম তাৰপিছত আমি কৰিম লাহে আমাৰ মই যিখিনি সাবজেক্ট লম সেই সাবজেক্টখিনি তোমালোকৰ লগত ডিসকাস কৰিম আজি মই ভাবিছো প্ৰথমতে তোমালোকৰ হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিম নে কি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছো তো হিষ্ট্ৰীটো জনাৰ আগতে আমাৰ কি আমি জানিব লাগিব যে আচলতে হিষ্ট্ৰী কিয় জানিব লাগে তো মানে আমি আমাৰ যদি অস্তিত্বটো নাজানো তেন্তে আমাৰ ভৱিষ্যতৰ কিছু আমাৰ আগবঢ়াত অসুবিধা হ'ব পাৰে মই নকওঁ যে অসুবিধা হ'ব সেইটো নহয় আমি অস্তিত্ব জনা উচিত সেইটোৱে আমাক অনুপ্ৰেৰিত কৰে কেনেকুৱা আমাৰ অতীতত কি হৈছিল আমি অতীতত কৰা কিছুমান ভুলৰ কাৰণে আমি শিকিব পাৰো বুলি কয় যে ঠিক তেনেকৈ আমি যদি অতীতত কিবা ভুল কৰিছিলো সেইটোৰ কাৰণে আমি এতিয়া সেই ভুলটো দ্বিতীয়বাৰ নকৰো সেই দ্বিতীয়বাৰ নকৰাৰ আমি ক'ত শিকিলো আমি সেইটো হিষ্ট্ৰীৰ পৰা শিকিলো সো আমি তোমালোকৰ হিষ্ট্ৰী আমি জানিব লাগে হিষ্ট্ৰী জনাটো সকলোৰে বাবে ভাল হিষ্ট্ৰী জানিলে জীৱনত আগবঢ়াৰ কাৰণেও বহুখিনি সুবিধা হয় সো হিষ্ট্ৰী আমি এতিয়া প্ৰথমতে আৰম্ভ কৰিম তোমালোকৰ লাহেকে আৰু আৰম্ভ কৰি দিও বেছি এইবিলাক বকি নাথাকো তোমালোক যিখিনি ক'ব লগা আছিল ক'লো প্ৰতিটো খনত ভাৰ্টেক্স ৱৰ্ল্ড তোমালোকৰ লগত ওকে এতিয়া আমি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিম হিষ্ট্ৰী কেইটামান হিষ্ট্ৰীৰ বহুত জানিব লগা টাৰ্মছ থাকে বহুতে বুজি নাপায় সেইকেইটা জনা সেইজাৰ কাৰণে মই কোৱা নাই সেইকেইটা জনাকেইটাৰ কাৰণেতো ভালেই তেওঁলোকে জানিছে সেইকেইটা হ'ল হিষ্ট্ৰীৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট মানে টাৰ্মছ বুলি ক'ম টাৰ্মছ মানে কেতিয়াবা শব্দ কেইটামান এটা হ'ল বিচি আৰু এটা হ'ল এডি আমি যেতিয়া হিষ্ট্ৰী পঢ়ি গৈ থাকিম ন সেই হিষ্ট্ৰী পঢ়ি গৈ থাকোতে এই দুটা বস্তু আমি বেছি নজৰ দিব লাগে আমাৰ কাৰণ এই দুটা বস্তু আমি পাই থাকিম ইমান বিচিত এইটো হৈছিল ইমান এডিট এইটো হৈছিল আৰু কি কেনেকুৱা ইয়াতে এইটো ইমান বিচি এডিট এইজন মানুহ আহিছিল ইমান বিচিত এইজন মানুহৰ মৃত্যু হৈছিল বা জন্ম হৈছিল ইমান বিচিৰ পৰা ইমান বিচিলৈকে এনেকুৱা কাম কিছুমান হৈছিল বিচি কি বুজায় এডিয়ে কি বুজায় তো বিচিৰ ফুল ফৰ্ম হ'ল before the birth of Christ বুলিও কয় বা before the Christ এইটো মানে কি যীশু খ্ৰীষ্টৰ জন্মৰ যিবিলাক আগৰ সময় সেই সকলো সময়খিনিক আমি বিচি বুলি লিখিম যীশু খ্ৰীষ্টৰ জন্মৰ যিখিনি আগৰ সময় সেইখিনিক আমি বিচি বুলি লিখিম তাৰ পিছত আমি কি লিখিম এডিটো কি বুজায় এডিটো বুজায় এডিটো আছিল এন্নো ডমিনি বহুতে ক'ব আফটাৰ ডেথ বুলি লিখে সেইটো আফটাৰ ডেথ নহয় আসলে বহুতে তেনেকৈ যদি কোনোবা ভাবি হৈছিল
সেইটো ভুল আছিল এডিৰ ফুল ফৰ্মটো হৈছে এন্নো ডমিনি মানে কি এন্নো ডমিনি মানে হল ইন দা ইয়াৰ অফ জিছাছ বাৰ্থ অৰ খ্ৰিষ্ট বাৰ্থ যীশুখ্ৰীষ্টৰ জন্মৰ যিটো বছৰ হেতুক আমি এন্নো ডমিনি বুলি কওঁ এতিয়া দেখা গ'ল আমি যে সংখ্যা ৰেখাডাল পাওঁ অখণ্ড সংখ্যা ৰেখা এনেকৈ গ'লে এইটো 0 থাকিল এইফালে 1 2 3 4 5 ইনফিনিটি এইফালে ঠিক তেনেতে থাকে যে -1 -2 3 ঠিক তেনেদৰে আমি যদি এই 0ৰ পৰা এইফালৰ খিনিক যদি আমি BC বুলি ধৰো তে 0ৰ এইফালৰ খিনি কি হ'ব AD আৰু BC আৰু AD সো যীশুখ্ৰীষ্টৰ জন্ম ধৰা এইটো বছৰত হৈছিল এই বছৰৰ আগৰটোত এইটো বছৰত যদি 0 বছৰটো যদি জন্ম হৈছিল যীশুখ্ৰীষ্টৰ তেন্তে আগৰ যিবিলাক বছৰ থাকিল এবিলাকক আমি কি বুলি জানিম BC মানে বিফৰ ক্ৰাইষ্ট আৰু যীশুখ্ৰীষ্টৰ জন্মৰ পিছৰ পৰা যিবিলাক বছৰ আৰম্ভ হ'ব হেবিলাকক আমি জানিম AD আৰু এতিয়া আমাৰ AD হ'ল 2021 AD আমি 2021 AD ত বাস কৰি আছো তো BC আৰু যদি AD ৰ কনসেপ্টটো ক্লিয়াৰ হৈছে যদি BC আৰু AD ৰ কনসেপ্টটো ক্লিয়াৰ হৈছে আৰু এটা বস্তু বুজাই দিছো যে জন্ম হয় মানুহৰ কিছুমান এনেকুৱা কয় যে ইমানত জন্ম হৈছে যে এজন মানুহৰ জন্ম হৈছে 38 BC আৰু মৃত্যু হৈছে তেওঁৰ 18 BC 18 BC ধৰা মানে 20 বছৰ বয়সতে মানুহে ক'ব যে কমিহে আহিল দেখোন সেইটো কমি আহাই মই যে খণ্ড ৰেখা মানে অখণ্ড ৰেখাডাল যিটো দেখাইছিল সংখ্যা ৰেখাডালৰ এইফালে যিমানে আহিবা 1 2 3 4 মানে কি যদি ইয়াতে জন্ম হৈছিল মানুহজনৰ মৃত্যু কিমানত হৈছিল ইমানত হৈছিল 4 যদি জন্ম হৈছিল মৃত্যু হৈছিল 3 আৰু এবাৰ মই বুজাই দিছো যদি তেওঁৰ 20 বছৰ জীয়াই থাকিল 38 BCত যদি তেওঁৰ জন্ম হৈছিল তেওঁৰ মৃত্যু হৈছে ধৰা 18 BCত মানে কি আমি 0ৰ ফালে আহি থাকিম 0ৰ ফালে আহি আকৌ 1ৰ পৰা ষ্টাৰ্ট কৰিম আমি 0ৰ ফালে আহি আছো কমি যীশুখ্ৰীষ্টৰ জন্ম 0ত হ'ল 0ৰ পৰা ইয়াতে আকৌ আৰম্ভ কৰি দিলি ইয়াতে AD আৰম্ভ হ'ল ADৰ ক্ষেত্ৰত গলে আমি এনেকৈ যাম যে 18ত ধৰা 18 ADত জন্ম হৈছিল 38 ADত মৃত্যু হৈছে কিন্তু ইফালে আহিলে তাৰ উল্টাকে গণিব লাগে যে 38 BCত যদি তেওঁৰ জন্ম হৈছিল মৃত্যু হৈছিল তেওঁৰ 38 BC 18 BCত মানে কি কমি আহাটো হে বুজায় BCৰ ক্ষেত্ৰত এটুত বহুত খেলিমেলি লাগে কিছুমানৰ সেইকাৰণে মই বুজাই দিছো আৰু যদি বুজি পোৱা না আকৌ বুজাই দিম পিছত এটোবা লাগিলে কমেন্ট কৰি খুদিবা যদি বুজিব লগা থাকে তো ঠিকে আছে এতিয়া আমি হিষ্ট্ৰি বিষয়লৈ যাম হিষ্ট্ৰি সো ফাৰ্স্ট কোৱেশ্চনটো সব বস্তুৰে কোনোবা এটা সৃষ্টিকৰ্তা থাকে বা কোনোবা প্ৰথম বাৰৰ বাবে সেই বস্তুটো ব্যৱহাৰ কৰে ঠিক তেনেদৰে হিষ্ট্ৰি আমি ফাদাৰ বুলি জানিম হু ইজ দ্য ফাদাৰ অফ হিষ্ট্ৰি বুলি ক'লে সেইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বুলি কওঁ আহি যাব পাৰে কেতিয়াবা হু ইজ দ্য ফাদাৰ অফ হিষ্ট্ৰি হু ইজ দ্য ফাদাৰ অফ হিষ্ট্ৰি সেইটো হ'ল হেৰোডোটাছ HERODOTUS হেৰোডোটাছ তো আমি কি বুলি গম পালো ইতিহাসৰ পিতৃ বুলি আমি কাক কম ইতিহাসৰ পিতৃ বুলি আমি হেৰোডোটাছক কম সো এইটো এটা 1 মাৰ্কৰ কেতিয়াবা কোৱেশ্চন হ'ব পাৰে তো এইটো জানি থৈ দিলে হ'ল তাৰ পিছত আমি এতিয়া আমি ভিতৰলৈ যাম আমি ওয়ার্ল্ড হিস্ট্রি বিশেষকৈ নকৰা আমি ডাইৰেক্টলি ইন্ডিয়ান হিস্ট্রিতে সোমাই যাম সো the historians classified the Indian history into 3 parts এটা ক'বলৈ গ'লে ইন্ডিয়ান যিবিলাক ইতিহাসবিদসকলে ইন্ডিয়ান হিষ্ট্ৰিক মূলতঃ 3টা ভাগত ভাগ কৰিছে আৰু কিহৰ ওপৰত ভিত্তি কৰি ক্ৰনলজিক্যালি
মানে ডেটৰ ওপৰত ভিত্তি কৰি তাৰিখ ডেট আদিৰ ওপৰত ভিত্তি কৰি ইণ্ডিয়ান হিষ্ট্ৰী ক্যান বি ক্লাসিফাইড ইনটু থ্ৰী পাৰ্টস সেই থ্ৰী পাৰ্টস কেইটা কি আছে ফাৰ্ষ্ট পাৰ্ট ইজ এনচিয়েন্ট হিষ্ট্ৰী Ancient history is up to 750 AD. Ancient history 750 AD লৈকে 750 AD লৈকে পোৱা যায় কাৰণ 750 AD কোন আহিছিল ইসলামিক ইনভেজন হৈছিল মানে মুছলমান সকলে যেতিয়া ভাৰতবৰ্ষত আহিলে তাৰ পিছৰ পৰা ভাৰতবৰ্ষত মধ্যযুগৰ সূচনা হয় আমি এটো এনচিয়েন্ট হিষ্ট্ৰী বুলি প্ৰথমটো জানিলো তাৰ পিছত আমি মেডিয়েভল হিষ্ট্ৰী তাৰ পিছত আহিল আমি মডাৰ্ন হিষ্ট্ৰী একেবাৰে পুৰণিটো এনচিয়েন্ট যেটো একেবাৰে আগত তাৰ পিছত যেতিয়া ইসলামিক ইনভেজন হ'ল সেই তেতিয়াৰ পৰা আমি ধৰা 750 এডিৰ পৰা ক'ব পাৰো তেতিয়াৰ পৰা আমাৰ ইণ্ডিয়াত কি আৰম্ভ হ'ল মেডিয়েভল হিষ্ট্ৰী আৰম্ভ হৈ গ'ল তাৰ পিছত মডাৰ্ন হিষ্ট্ৰী কেতিয়াৰ পৰা যেতিয়া ব্ৰিটিছাৰ্ছ started to rule in India যেতিয়াৰ পৰা ব্ৰিটিছে ইণ্ডিয়াত শাসন কৰিবলৈ আৰম্ভ কৰিলে ধৰা হেতু আমি ক'ব পাৰো যে 757 এডিৰ পৰা বা 1757 ৰ পৰা আমাৰ ইণ্ডিয়াত কি আৰম্ভ হৈ গ'ল মডাৰ্ন টাইমটো আৰম্ভ হৈ গ'ল আৰু হেতু হিষ্ট্ৰীক আমি মডাৰ্ন হিষ্ট্ৰী বুলি কওঁ আৰু এতিয়া লাহে লাহে পোষ্ট মডাৰ্ন বুলিও এটা বস্তু আহিছে পোষ্ট মডাৰ্ন যেটো আমি কি বুলি কম যে সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ পিছৰ পৰা so we will discuss about the ancient history আমি আজি ancient history বিষয়ে কিছু ডিসকাস কৰিম কি পাম আমি ancient history ফার্স্ট কথাটো হল first we will discuss about the Harappan civilization First, আমি Harappan civilization বিষয়ে আলোচনা কৰিম Harappan civilization is also known as the Indus Valley civilization and it is later known as Indus civilization প্ৰথমতে Harappan civilization জানা গৈছিল আমি এটা Harappan civilization বুলি জানো তাৰ পিছত এটুক আৰু এটা নামেৰে জানা যায় হেতু হল Indus Valley civilization তাৰ পিছত আৰু এটা নাম আছে হেতু হল Indus civilization Most of the people you have already watched the movie Mohenjo-daro I think হরে না Mohenjo-daro বহুতে চাইছে মই ভাবো যে Mohenjo-daro বেসিক্যালি কোৰ ওপৰত ভিত্তি কৰিব যে Mohenjo-daro এই Harappan civilization-ৰ এটা সাইটস হয় সাইটস মানে তোমালোকৰ কি বুলি কম যে এটা এখন ঠাই বুলি ধৰা যিখন Mohenjo-daro যেটো মানে ফাইন্ড আউট কৰিলে ন এক্সকেভেশনৰ দ্বাৰা হে এক্সকেভেশনৰ দ্বাৰা ফাইন্ড আউট কৰাৰ পিছত যেটো এটা সাইট এটা ওলাল হেতু Mohenjo-daro and Mohenjo-daro is considered as the largest sites ever excavated by the archaeologists in the Harappan civilization so Mohenjo-daro to সবতকৈ লাৰ্জেষ্ট এটা তোমালোকৰ ঠাই বুলি জনা যায় যত মানে যিবিলাক মানে খনন কাৰ্যৰ জৰিয়তে যিবিলাক তোমালোকৰ মানে কি ফাইন্ড আউট কৰিছিল আৰ্কিঅলজিষ্ট বিলাকে সেইবিলাকৰ ভিতৰত Mohenjo-daro to সবতকৈ ডাঙৰ যিমান বিলাক সাইটস মানে উলিয়ালে খান্দি সেই সাইট বিলাকৰ ভিতৰত সবতকৈ ডাঙৰটো হল Mohenjo-daro এটা তোমালোকক মই এনেকৈ নুবুজাও মই অকমান ডিপলি বুজাব গম যাতে তোমালোকৰ বুজাত বহুখিনি সুবিধা হয় এনেকৈ বুজাই থাকিলে বুজি নাপাবা জাস্ট মই এনে অলপ ইন্ট্ৰোডাকশন দিছিল এটা তোমালোকৰ মেপখন নোহোৱাকে একো নহয় সো মেপখন লাগিব কাৰণ মেপখন লাগিব এই কাৰণে most of the sites are in Pakistan now পাকিস্তানত হে বেছিকে সাইটস বিলাক আছে আমাৰ বিশেষকে হাৰিয়ানা পাঞ্জাব আৰু তোমাৰ গুজৰাটত হে আমাৰ গুজৰাট ৰাজস্থান এই অংশখিনিত অকমান আমাৰ কেইটামান সাইটস পোৱা যায় কিন্তু
বেছিভাগ সাইটস আর ইন পাকিস্তান নাও পাকিস্তান আগতেতো আৰু আনডিভাইডেড তোমালোকৰ হেৰি আছিল ন আনডিভাইডেড ইণ্ডিয়াৰ ক্ষেত্ৰত তেতিয়া একেলগে আছিল এইটো মানে এই মানে বাকচটো মানে হলকি যায় সেইকাৰণে ইয়াতে মানে ঘূৰাইলৈ ফুৰিব লাগে যিয়ে নহওক মেপখন আকৌ তেতিয়া তোমালোকৰ সুবিধা হ'ব মেপৰ ষ্টাইলটো এনেকুৱা ইণ্ডিয়ান মেপখন আঁকিব লাগিলে এনেকৈ মাজতে এডাল এনেকৈ দিবা তেতিয়া একদম প্ৰপাৰ মেপটো আৰু আঁকিব নোৱাৰো তথাপিও যিমানখিনি পাৰিছোঁ তো কিছু হৈছে নে নহৈছে মই ক'ব পৰা নাই এখন আকৌ আৰু অকণমান বাৰু ঠিক কৰি দিছোঁ অকণমান ইফালে জাষ্ট তোমালোকক বুজাবৰ কাৰণেহে মই মেপখন আঁকিছোঁ এতিয়া এইবিলাক মাজৰবিলাক এনেকৈ মুচি দিব পাৰোঁ এইখন হ'ল আমাৰ ইণ্ডিয়াৰ মেপ চ' আমাৰ ৰিভালৰি বুলি ক'লে কোনখনক জানিম আমি এতিয়া পাকিস্তানক জানিম ধৰা পাকিস্তানখন এনেকৈ আছে পাকিস্তানখন বেছি ডাঙৰ নহয় বহুখিনি সৰু পাকিস্তানখন চ' পাকিস্তানখনত আমি বেছিভাগ এই হৰপ্পান চিভিলাইজেশ্যন চাইটছবিলাক পাম কি আছে মোষ্ট অফ দ্য ইম্পৰ্টেণ্ট চাইটছ আৰ ইন পাকিস্তান বুলি কোৱাৰ লগে লগে আমি ইয়াতে এটা চাইটছ গম পাম যে সেই চাইটছটো ক'ত আছে এইটো ইপিন্ধি ধৰা ৱেষ্ট পাঞ্জাবখন যদি আমাৰ ইপিন্ধি আছে ইষ্ট আমাৰ এইখন আমাৰ পাঞ্জাবখন সিহঁতৰো এখন সৰু চাই পাঞ্জাব আছে দে হেভ অলছ' এ পাঞ্জাব কাৰ পাকিস্তানৰ এটা পাঞ্জাব আছে সেই পাঞ্জাবখনৰ নাম আমি ধৰ ৱেষ্ট পাঞ্জাব বুলি দিছোঁ ৱেষ্ট পাঞ্জাব বুলি কওঁতে এই পাঞ্জাবখনত কি আছে হৰপ্পা বুলি যিখন ভিলেজ আছে এতিয়াও আছে বৰ্তমান হৰপ্পা এই হৰপ্পান চিভিলাইজেশ্যন এইটো ফাৰ্ষ্ট চাইট দে হেভ এক্সকেভেটেড তাৰপিছত আমাৰ আৰু এটা আছে সেইটো হ'ল মহেঞ্জোদাৰো তোমাৰ সিন্ধত আছে সিন্ধ বুলি ক'লে ইমান মানত তোমাৰ মহেঞ্জোদাৰো আছে চ' এই দুটা চাইটছৰ বিষয়ে এতিয়া মষ্টলি মই ক'লোঁ তাৰপিছত আমি নেক্সট আৰু গৈ থাকিম কি চাইটছ আছে ইম্পৰ্টেণ্ট চাইটছবিলাক কি আছে সেইবিলাকৰ বিষয়ে ডিছকাছ কৰিম এই দুটা চাইটছ প্ৰথমতে হ'ল তাৰপিছত আমি এতিয়া ক'ম যে হৰপ্পান চিভিলাইজেশ্যনটো আমি ক'লোঁ যে অলৰেডি কৈ আহিছোঁ যে হৰপ্পান চাইটছটো হ'ল ফাৰ্ষ্ট এক্সকেভেশ্যন তাত হৈছিল প্ৰথম খননটো হৰপ্পাত হৈছিল সেইকাৰণে গোটেই চিভিলাইজেশ্যনটোক হৰপ্পান চিভিলাইজেশ্যন বুলি কোৱা যায় আৰু এইপিনে এটা নদী বৈ আহিছে সেই নদীটোৰ নাম কি কোনে জানে এই নদীটোৰ নাম সিন্ধু নদী অসমীয়াত সিন্ধু নদী আৰু উই কেন সে ইট ইণ্ডাছ ইন ইংলিছ চ' those people were living on the bank of the river Indus were called as Hindu because this name actually the Arabian people could not pronounce the word Sindhu they could not pronounce S they pronounce it as H so Hindu name came from the word Sindhu so সিন্ধু নদীৰ পাৰত থকা বাসিন্দাসকলে হ'ল হিন্দু তো ইয়াৰ পৰা কেনেকৈ আৰম্ভ হৈছিল এইপিনে সিন্ধু নদীটো বৈ গৈছে পাঞ্জাবত মই ক'লোঁ যে পাঞ্জাবত বৰ্তমান এইটো কি বুলি কয় ৱেষ্ট পাঞ্জাবত হৰপ্পান আছে তাৰপিছত সিন্ধ বুলি এখন ৰাজ্য আছে তাৰ পাকিস্তানৰ তাত আছে মহেঞ্জোদাৰো আমাৰ পাঞ্জাবত কি আছে মই কৈ যাম তাৰপিছত তোমালোকৰ ইয়াতে আছে ৰাজস্থানত কি চাইটছ আছে সেইটো কম ৰাজস্থানত ইপিনে গুজৰাটত কি চাইটছ আছে কম এনেকৈ গোটেইবিলাক লাহে লাহে গৈ থাকিম তো আমি আকৌ আৰ্কিঅলজিষ্টবিলাকে কি কৰিলে তো হৰপ্পান চিভিলাইজেশ্যনটোক আকৌ তিনিটা ভাগত ভাগ কৰিছে they have divided it in 3 parts first to কি
আৰ্লি হৰপ্পান ফেজ, early Harappan phase. Second one is mature Harappan phase. Third one is late Harappan phase. তিনিটা ভাগত ভাগ কৰিছে আৰু এই গোটেই হৰপ্পান সিভিলাইজেশনটো বা ইন্ডাস ভ্যালি সিভিলাইজেশনটো বা ইন্ডাস সিভিলাইজেশনটো আমি তিনিটা নামেৰে ক'ব পাৰিম হৰপ্পান সিভিলাইজেশন, ইন্ডাস ভ্যালি সিভিলাইজেশন and we also call it as ইন্ডাস সিভিলাইজেশন। আমি এই তিনুত এই যেটো মানে কি তিনুত মানে এটাই নাম আমি তিনিটা বেলেগ বেলেগ ধৰণে ক'ব পাৰো। যেনে এজন মানুহৰ নাম হৰি, তাৰ ঘৰত মানে বাবু, তাৰ পেহেকৰ পুতেক হাতে মাতে কি বুলি কয় জিতু, এই বিভিন্ন ধৰণৰ যেনেকৈ মাতে আমি এইটো কৈ যাম। কিন্তু কি কাৰণত মাতে সেইটোৰো কম। ইহঁতে বাৰু গাঁৱৰ মানুহবিলাকে মৰমতে মাতে, এইটো মাতাৰ কাৰণ আছে হৰপ্পান সিভিলাইজেশন বুলি এই কাৰণে মাতে কাৰণ হৰপ্পা ফাৰ্ষ্ট সাইট যে ডিস্কভাৰ কৰিছিল এক্সকেভেশ্যনৰ দ্বাৰা। সেকেন্ডলি ইন্ডাস ভ্যালি সিভিলাইজেশন এই কাৰণে মাতে কাৰণ ইন্ডাস ৰিভাৰৰ যেটো ইন্ডাস ভ্যালিটো যেটো আছে ৰিভাৰৰ যেটো পাৰবিলাক আছে তাত প্ৰথমতে এই সিভিলাইজেশন পোৱা গৈছিল কাৰণে এটো ইন্ডাস ভ্যালি সিভিলাইজেশন বুলি কয়। Later it was known as the Indus civilization because Indus civilization বুলি কিয় জনা যায় because of the discovery of more and more sites far away from the Indus Valley civilization। মানে কি Indus Valley civilization ইন্ডাস ৰিভাৰৰ কাষত থকা কাৰণে প্ৰথমতে ইন্ডাস ভ্যালি সিভিলাইজেশন হ'ল। তাৰ পিছত কি আহিল এবাৰ লাহে লাহে আৰু বেলেগ বেলেগ দূৰৰ দূৰৰ ঠাইটো আমি সেই সিভিলাইজেশনৰ অংশবিলাক পালো। যেনে আমি গুজৰাটত পালো, যেনে ৰাজস্থানত পালো। সো ইন্ডাস ৰিভাৰৰ পৰা বহুতখিনি দূৰত থকা হয় না নহয়, সেইকাৰণে বহুতখিনি দূৰত থকা কাৰণে লাহে লাহে আমি তাক ইন্ডাস ভ্যালি সিভিলাইজেশন বুলি নকয় ইন্ডাস সিভিলাইজেশন বুলিও ক'বলৈ ধৰিলো। তো এটো মেইনলি আমাৰ ইন্ডাস ৰিভাৰৰ ওপৰত ভিত্তি কৰি ফেলে এই তোমালোকৰ মেপখন এইবিলাক লিখি থাকোতে নোহোৱা হৈ গ'ল। যিয়ে নহওক আকৌ মেপখন আঁকি দিও অকমান অলপ সময় কাম। এইটো তাৰপিছত পাকিস্তান ওকে। তাৰপিছত কি হ'ল এইটো আঁকিলো মেপখন আঁকিলো। তো ইপিনে ইন্ডাস ৰিভাৰটো গুচি গৈছে, পাঞ্জাবৰ পৰা 5খন ৰিভাৰ আছে। ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ, ইয়াৰ লগত জড়িত নহয় যদিও কেতিয়াবা জড়িত বুলি ভাবিব পাৰে কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে। হয় পাঞ্জাব ইজ কল্ড পাঞ্জাব। পাঞ্জাব বুলি ক'লে পাঞ্জাব দ্য ৱৰ্ড পাঞ্জাব মেড অফ the two words punj punj plus ab ab. Punj means 5 and ab means water. So pasta water বুলি কাক কৈছে যে 5টা ৰিভাৰ আছে 5খন নদী আছে পাঞ্জাবত, সেই কাৰণে সেই 5খন নদীৰ নামেৰে এই ঠাইখনৰ নাম পাঞ্জাব বুলি কোৱা গৈছে। আৰু এই গোটেই গেখন যে 5খন যে পাঞ্জাবত নদী আছে সেই পাঞ্জাবৰ 5 ৰিভাৰ্স আৰ দ্য ট্ৰিবিউটাৰী অফ সিন্ধ নদীৰ সেইকেইটা হৈছে উপনদী। সো ট্ৰিবিউটাৰী অফ সিন্ধ কি আছে সেই 5খন ৰিভাৰৰ নাম কি আছে ৰবি, বিয়াস, সুতলেজ, তোমালোকক দেখাকে দিছো আৰু ভালকে দিছো 5খন ৰবি। এইকেইখন নামটো লিখি ল'বা, যোনে যোনে নাজানা এই নামটো লিখি ল'বা। সেইটো হৈছে সুতলেজটো এছ ইউজ হয় সুতলেজ। তাৰপিছত আহিল বিয়াস, ৰবি, তাৰপিছত আহিল তোমাৰ চেনাব এণ্ড জেলুম। এইখন হ'ল 5খন ৰিভাৰ পাঞ্জাবত আছে। এইটো কৈ থৈ দিলোঁ, কেতিয়াবা আহিব পাৰে হয় পাঞ্জাব ইজ কল্ড এজ পাঞ্জাব। 5খন ৰিভাৰ তাত আছিল, এই ৰিজাৰ্ভ কেইখন ৰিভাৰ কেইখনৰ নাম আছে বৰ্তমানো আছে। সেইখন হ'ল সুতলেজ, বিয়াস, ৰবি, চেনাব আৰু জেলুম। এই 5খন ৰিভাৰ দে অল আৰ দ্য ট্ৰিবিউটাৰিজ অফ দ্য সিন্ধ ৰিভাৰ। সিন্ধ যদি মুখ্য নদী হয়, বাকী এইখন হ'ল তাৰ উপনদী। ইয়াৰ পৰা পানী সিন্ধত যায়। সেইকাৰণে আমাৰ ইয়াতে যদি কিবা কাৰণে ব্লক চলক কৰি দিয়া যায় পাকিস্তানৰ সেইফালে মানে পানী ধান নচৰা অৱস্থা হয় বুলি কয় যে সেই অৱস্থা হৈ যায় পাকিস্তানৰ। সেইকাৰণে আমাৰ অলপ পাৱাৰটো বেছি মানে। যিয়ে নহওক আমি কি ক'লোঁ এইখিনি ক'লোঁ। তাৰপিছত আমি
আকৌ পুৰণা ঠাইলৈকে গুচি যাওঁ সেইকেইটা হ'ল আমি হৰপ্পান চিভিলাইজেশ্যনক আমি বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা ইণ্ডাছ চিভিলাইজেশ্যনক আমি তিনিটা ভাগত ভাগ কৰিছিলোঁ এটা হ'ল আৰ্লি হৰপ্পান ফেজ মেচিউৰ হৰপ্পান ফেজ দেন লেট হৰপ্পান ফেজ আৰ্লি হৰপ্পান ফেজ এক্সপান্স ফ্ৰম 3500 BC to 2600 BC 3500 খ্ৰীষ্টপূৰ্বৰ পৰা 2600 খ্ৰীষ্টপূৰ্বলৈ কোনটো ফেজ আছিল প্ৰথমতে আৰ্লি হৰপ্পান ফেজ আৰ্লি হৰপ্পান ফেজ এই ফেজটোৰ কেৰেক্টাৰিষ্টিক্স বিলাক কি আছিল মানে বৈশিষ্ট্যবিলাক কি আছিল যে এই ফেজটোত মানে প্ৰথমতে some kind of town planning we noticed আমি টাউন প্লেনিং লাহে লাহে যেটো টাউন বিলাক আৰম্ভ হয় টাউন প্লেনিং আমি দেখিবলৈ পাইছিলোঁ ফাৰ্স্ট টাউন প্লেনিং আৰম্ভণি দে এটো টাউন প্লেনিং কিহৰ দ্বাৰা তো মাড ষ্ট্ৰাকচাৰৰ বোকাৰ দ্বাৰা টাউন প্লেনিং ৰাস্তা বিলাক বনোৱা বোকাৰ দ্বাৰা এই ফাৰ্স্ট ফেজটোত এইটো আৰম্ভ হৈছিল তো বোকাৰ দ্বাৰা আছিল দেই by the mud structures আৰু এটা বৈশিষ্ট্য আছিল ইয়াতে এলিমেন্টাৰী ট্ৰেড মানে কি প্ৰাথমিক যেটো ব্যৱসায় সিস্টেমটো কৰ পৰা আৰম্ভ হৈছিল প্ৰাথমিক ব্যৱসায় যেটা লাহে লাহে যেটো মানে আৰম্ভ হোৱা ব্যৱসায়টো এই ফেজটোত আৰম্ভ হৈছিল তাৰ পিছত লাহে লাহে বিলাক ক্ৰাফট এই যে হস্তশিল্প এইবিলাক আহি গল লাহে লাহে এই ফেজটো গল এই ফেজটো কিমানৰ পৰা কিমানলৈকে থাকিল এইটো থাকিল 3500 BC to 2600 BC সো নেক্সট মেচিউৰ এইটো হল এইটোৰ সময়ত মানে হিয়ত মানে একেবাৰে ধনী হৈ গৈছে হৰপ্পান চিভিলাইজেশ্যন হিয়তৰ মানে মাৰ পইচা হৈছে একেবাৰে বেছি আজিৰ দিনত হলে মাল চাল খাই উৰুৱাই দিলে সেই দিনত মানে আছিল নে নাছিল মই নাজানো থাকিব পাৰে হিয়তেও মানে লাহে লাহে হল হিয়তৰ বহুত টকা পইচা হল কোনে মাতে মানে আৰু একদম মেচিউৰ যেটো আমাৰ এজৰো যেনেকৈ মেচিউৰ থাকে সকল প্ৰথমতে বাচ্চা থাকে অলপ বল চল কম গাত লাহে লাহে 20-25 বছৰ হয় সেই সময়ত একদম গাত একেবাৰে শক্তি কাক মাৰো কাক নামাৰো তাৰ পিছত লাহে লাহে বুঢ়া হৈ যায় আকৌ কোনে তোমাক মাৰে ঠিক নাই হেনেকুৱা কথা আৰু লাহে লাহে এই মহেঞ্জোদাৰো চিভিলাইজেশ্যনটো লাহে লাহে আৰম্ভ হৈছিল 3500 to 2600 BC ৰ ভিতৰত ফাৰ্স্ট ফেজ সেকেন্ড ফেজ ইজ আৰ্লি ফেজ টু গল তাৰ পিছত মেচিউৰ ফেজ ইজ 2600 BC to 1900 BC so 2600 খ্ৰীষ্টপূৰ্বৰ পৰা 1900 খ্ৰীষ্টপূৰ্বলৈ মানে কিমান বছৰ আছিল টোটাল ইফালে 6 ইফালে 1 ইয়াৰ তো 7 ইয়াৰ্স হিয়তে মানে একদম দবদপনি বুলিও কয় যে একদম দাদাগিৰি সেইখিনি সময়ত হিয়তৰ মানে দাদাগিৰি চলে মানে একেবাৰে হিয়তৰ লগত ট্ৰেড বিলাক একদম ফৰেন ট্ৰেড বিলাক মেসোপটেমিয়া এইবিলাক গ্ৰীচ ৰিচৰ লগত এইবিলাক মানে কি ব্যাপাৰ বাণিজ্য আৰম্ভ হৈ গল তাৰ পিছত কি হল এই ফেজটোত বিশেষ বৈশিষ্ট্যবিলাক কি মানে ডাঙৰ মানে সিটি বিলাকৰ বা সিটি বুলি কলো এতিয়া মই যেনে তোমাৰ মহেঞ্জোদাৰো হৰপ্পা তাৰ পিছত তোমাৰ কডদিজে তাৰ পিছত তোমাৰ কালিবাংগান তাৰ পিছত তোমাৰ লোথাল তাৰ পিছত ধলাবিৰা এই গুটেই বিলাক এনেকুৱা ধৰণৰ সাইজ বিলাক সেই সময়তে আৰম্ভ হৈছিল ডাঙৰ সিটি বিলাক হৈছিল আৰু সেই সময়ত যিবিলাক বিল্ডিং বনাইছিল ন বিল্ডিং মানে ঘৰৰ যিবিলাক বনাইছিল সেইবিলাক বাৰ্ণ্ড ব্ৰিক্সৰ পৰা বনাইছিল বাৰ্ণ্ড ব্ৰিক্স মানে কি পুৰা মাটিৰ দ্বাৰা পুৰা শিলৰ ইটাৰ দ্বাৰা বনাইছিল সেই সময়ত পুৰা ইটাৰ দ্বাৰা সেই বিল্ডিং বিলাক বনাইছিল আৰু সেই সময়ত যেটো ট্ৰেড আছিল ব্যৱসায় বাণিজ্য ট্ৰেড যেটো আছিল ট্ৰেডটো কলৈকে আছিল ট্ৰেডটো ফৰেন ট্ৰেডৰ লগত আছিল কোন ফালৰ পৰা ট্ৰেড বিশেষকৈ সেই সময়ত কেনেকৈ ট্ৰেড হৈছিল সেই সময়ত বিশেষকৈ ট্ৰেডৰ মানে কি মাধ্যম আছিল বিশেষকৈ ৰিভাৰ আৰু তাৰ পিছত তোমালোকৰ সাগৰ সি ৰাস্তাৰ সাগৰেৰে বা নদীৰে তেওঁলোকে সেই সময়ত ট্ৰেড কৰিছিল তাৰ পিছত কি হল তেনেকৈ বহুত কেইটা এনেকৈ সাইজ বিলাক হল
তাৰপিছত এইটো কেৰেক্টাৰিষ্টিকবিলাক ক'লোঁ আৰু টাউনবিলাকৰ প্ৰি প্লেন আছিল মানে ইমান ধুনীয়াকৈ টাউনবিলাক বনাইছে আমাৰ আজিয়ে গুৱাহাটীখনত যাই ভাল নালাগে কেনেকুৱা মানে দুডাক বৰষুণ দিলে মানে বানপানী হৈ যায় কেনেকুৱা অসুবিধা এটা গুৱাহাটীৰ মানুহে ফেচ কৰি আছে ৰাস্তাবিলাক ক'ৰবাত সৰু ক'ৰবাত ডাঙৰ কেনেকুৱা কিন্তু সেই সময়তে আজিৰ পৰা কিমান বছৰ আগত কিমান শ বছৰ আগতে তেওঁলোকে ইমান ধুনীয়া প্ৰি প্লেন থকা চহৰ বনাইছিল যে আজিও চাই থাকিব লগা সেই সময়ত মানে কি দেখিছে না তাৰ সিহঁতৰ মানে কি ড্ৰেইনেজ চিষ্টেমটো কিমান ধুনীয়া আছিল সেই মানে সিহঁতৰ যদি বাথবিলাক আছে বাথটাব নহয় আচলতে ঘৰৰ ভিতৰতে এইবিলাক বাথৰুম চাথৰুমবিলাক তাৰ পৰা সেই পানীটো লাহে লাহে কিটচেনৰ পৰা পানীটো লাহেকৈ ওলাই যায় ৰাস্তাৰ চাৰিওফালে এইটো ধৰা ৰোড আৰু ৰোডটোৰ চাৰিওফালে দুকাষে ধৰা এইবিলাক নলা নৰ্দমাবিলাক ড্ৰেইনেজবিলাক থাকে তাত লগ লাগি যায় এই ড্ৰেইনটো ঘৰৰ পৰা ওলাই গৈ তাৰ পৰা সেই পানীটো বহুত দূৰলৈকে গুচি যায় সেইটো হৈছে তেতিয়াৰ সময়তে কৰা টাউন প্লেনিং চিটাডেল বনোৱা হৈছিল চিটাডেল কি বুলি সুধিলে কেতিয়াবা কুৱেশ্যন আহিব পাৰে চিটাডেল বেলেগ একো নাছিল এইখন যদি মহেঞ্জোদাৰো চহৰ এনেকৈ ধৰি লৈছোঁ এটা ফালে চিটাডেল এটা ফালে কমন মানুহৰ ঘৰবিলাক ৰাস্তাটোৰ এটা ফালে চিটাডেল মানে ইয়াত অফিচ কাছাৰী ৰজা চজাৰ এইবিলাক মন্দিৰ চন্দিৰবিলাক চব তাত থাকিছিল আৰু কমন মানুহখিনি ক'ত বাস কৰিছিল কমন মানুহখিনি চিটাডেলৰ ফ্ৰণ্টৰ ফালে অলপ চাপৰ ঠাইত বাস কৰিছিল যেনেকৈ থাৰ্ড ফেজটোত কেনেকৈ তেওঁলোকৰ মানে কি বেপাৰৰ ক্ষেত্ৰতে হওক ট্ৰেডৰ ক্ষেত্ৰতে হওক ফৰেইন কাণ্ট্ৰিৰ লগত যিবিলাক ট্ৰেড আছিল বহুত দূৰ আগবাঢ়ি গৈছিল তাৰপিছত সিহঁতৰ ক্ৰাফ্ট বা যিবিলাক হস্তশিল্প সেই ক্ষেত্ৰতো বহুখিনি আগবাঢ়ি গৈছিল এইটো হৈছিল তেওঁলোকৰ মানে কি উভৈনদী হোৱা বুলি যিটো কয় সেই সময়ত তেওঁলোকৰো হৈছে মানে একোৰে অভাৱ নোহোৱাৰ নিচিনা তেনেকুৱা কিন্তু সব বস্তুৰে এইটো এটা সীমা থাকে ন লাহে লাহে কি হ'ল ডিক্লাইন হ'ল আৰু সেই ডিক্লাইন হোৱাটোকে আমি লেট হৰপ্পান ফেজ বুলি কওঁ লেট হৰপ্পান ফেজ কি লেট হৰপ্পান ফেজ এই হৰপ্পান ফেজটো কিমানৰ পৰা কিমানলৈকে সময় আছিল কিমান সময় আছিল এইটো আছিল 1900 BC to 1400 BC বহু হিষ্ট্ৰিয়ানছে বেলেগকৈ কয় কিবা কানি কিন্তু মই যিমানখিনি মই যিবিলাক কিতাপ পঢ়িছোঁ সেই কিতাপৰ ভিত্তি কৰি মই এইখিনি কৈছোঁ যে 19 BC to 1400 BC লেট হৰপ্পান ফেজ এই লেট হৰপ্পান ফেজটোত কি আছিল ডিক্লাইন অফ দ্য হৰপ্পান চিভিলাইজেশ্যন অৰ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ডিক্লাইন কেনেকৈ হৈছিল লাহে লাহে কিবা বান চান আহিল কিবা মানে কি ফ্লাড আহিল বা এক্সটাৰ্নেল ইনভেজনৰ পৰা বাহিৰৰ পৰা কোনোবা আক্ৰমণ কৰিলে তেনেকুৱাৰ ফলতো হ'ব পাৰে সেই লাহে লাহে সেই হৰপ্পান চিভিলাইজেশ্যনটো নোহোৱা হৈ গ'ল লাহে লাহে ডিচেপিয়াৰ হ'ল লাহে লাহে ডাঙৰ চিটিবিলাক বা চহৰবিলাক লাহে লাহে ডিচেপিয়াৰ হৈ গ'ল এনেকৈ আমি এই তিনিটা ভাগত ভাগ কৰি লাহে লাহে সেইটো শেষ হৈ গ'ল শেষ হোৱাৰ পিছত কমপ্লিট চিভিলাইজেশ্যন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ কলাপছড শেষ হৈ গ'ল তাৰপিছত আহিল আমাৰ কি বেদিক পিৰিয়ড এনেকুৱাকৈ আহি থাকিব লাহে লাহে মই সেইবিলাক ডিছকাছ কৰিম এতিয়া আৰু এটা ইম্পৰ্টেণ্ট বস্তুটো দি থৈ কেইটামান চাইটছৰ বিষয়ে কৈ থৈ যাওঁ যে ইম্পৰ্টেণ্ট চাইট কেইটামানৰ কথা কৈ থৈ ইম্পৰ্টেণ্ট চাইট হৰপ্পান চিভিলাইজেশ্যন বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ইম্পৰ্টেণ্ট চাইট বুলি কোৱাৰ লগে লগে এটা কৈছোঁ যে তোমালোকৰ ৰাজস্থানত কি আছিল ৰাজস্থান এইপিনে ৰাজস্থান আছে ৰাজস্থানত আছিল কি ৰাজস্থানত আছিল কি পোৱা গৈছে বৰ্তমান কালিবাংগান KALIBANGAN কালিবাংগান পাঞ্জাবত কি পোৱা গৈছে আমাৰ পাঞ্জাবৰ কথা কৈছোঁ পাকিস্তানৰ পাঞ্জাবৰ কথা কোৱা নাই পাঞ্জাবত আছে তোমালোকৰ কট ডিজি পাঞ্জাবত ৰূপাৰ আছে সৰি কট ডিজি নহয় পাঞ্জাবত ৰূপাৰ গুজৰাটত আমি তিনিটা সাইট দেখিবলৈ পাওঁ সেই তিনিটা সাইট হ'ল এটা হ'ল লোথাল সুৰকোটাডা এণ্ড থলাবিৰা এইটো হ'ল আমি কি পালোঁ ইয়াতে তোমালোকৰ ৰূপাৰ ইন পাঞ্জাব কালিবাংগান ইন ৰাজস্থান লোথাল সুৰকোটাডা এণ্ড থলাবিৰা
আৰু কটডিজি আমি পাকিস্তানৰ ক্ষেত্ৰত সিন্ধত পাম কটডিজি এবিলাক ডাঙৰ ডাঙৰ সাইট আছিল কটডিজি এবিলাক সিন্ধৰ ক্ষেত্ৰত আমি ইয়াতে সিন্ধত আমি কটডিজি পাম কটডিজি ইন সিন্ধ কালিবাংগান ইন ৰাজস্থান লোথাল দুপাৰ ইন পাঞ্জাব হাৰিয়ানাত আৰু এটা সাইট আছে হাৰিয়ানাত সাইট এটা আছে সেই হাৰিয়ানাৰ সাইটটোৰ নাম কি আমাৰ যিখন হাৰিয়ানা তাত এটা সাইট পোৱা আছে সেইটো হ'ল বানৱালী সো এইকেইটা ইম্পৰ্টেন্ট সাইট কেতিয়াবা এক্সামত খুদিব পাৰে এইকেইটা মনত ৰাখিবা নেক্সট আমি হাৰাপ্পান চিভিলাইজেশনৰ characteristic salient features বিষয়ে উইল ডিসকাস about salient features okay thank you